হৈছে গোটেই অভিযোগটোৰ লগত কি প্ৰতিক্ৰিয়া? অত্যন্ত আচলতে দুখজনক কথা। আজি ৰাতিপুৱা 5 বজাৰ লগে লগে নিউজ পেপাৰখন ময়ো চাইছো। আমাৰ অসমৰ এখন আগশাৰীৰ নিউজ পেপাৰ দৈনিক অসমত এই নিউজটো এটা ফটো সহকাৰে আহিছে যে বৰপুৰা উৰণীয়া সেতুত বৃহৎ ফাট এটা মেলিছে। আচলতে টেকনিকেল নন টেকনিকেল বুলি কোনো কথা নাথাকে। মানুহে এইবিলাক বস্তু অকণমান চাব লাগে, পৰ্যবেক্ষণ কৰি চাব লাগে। যদি একচুৱেল কথাবিলাক আমাৰ সমাজৰ মাজত নিউজৰ থ্ৰুৱেদি আমাক জনাব লাগে। সংবাদদাতাজনক মই বিশেষ নকওঁ, কাৰণ তেওঁকতো কৈ লাভ নাই, যিহেতু তেওঁ নাজানে। কলম আৰু পিষ্টলটো সকলোৰে হাতত থাকিলে শোভা নাপায়। কলমটো এনেকুৱা এটা বস্তু যে এটা কলমে আপোনাৰ নিজৰ চৰিত্ৰক ভালো কৰিব পাৰে, নিজৰ চৰিত্ৰক বেয়াও কৰিব পাৰে। প্ৰথমতে মই কৈছো যে যিটো ফাট মেলাৰ কথা কৈছে সেইটো বৰপুৰা উৰণীয়া সেতুত তেনেকুৱা কোনো ফাট নাই। আপোনালোকে মোৰ মাথাৰ ওপৰত চাব পাৰে, সেইটো এক্সপানশ্যন জইন হয়। দুয়োখন ব্ৰিজ আমাৰ নলবাৰী ফালৰ পৰা আহি নেশ্যনেল হাইৱে ব্ৰিজত য'ত লগ লাগিছে সেইটো এটা জইণ্ট এক্সপানশ্যন জইণ্ট বুলি কয় সেইটো। সেই জইণ্টটোৰ ওপৰৰ পৰা আপোনালোকে ফুটেজ লওক, জইণ্টটো ধুনীয়াকে দেখা পাব। তলৰ ফালৰ পৰা যেতিয়া ব্ৰিজখন কালাৰ কৰা গৈছিলে তেতিয়া পুটি কৰা গৈছিলে। পুটিবিলাক এতিয়া কি হয়, লাহে লাহে ফাটি ফাটি ওলাই যাব। ওলোৱাৰ পিছত ধুনীয়াকে সুন্দৰকে সেইটো জইণ্টটো ভালকে দেখা যাব। গতিকে নেদেখাকে সেইবিলাক বস্তু নোচোৱাকে কেমেৰা দি এটা ফটো তুলি ললে আৰু সমাজৰ মাজত এটা বিভ্ৰান্তমূলক এটা কথা দিয়া পাব। গতিকে এইটোৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছো। আৰু আমি নলবাৰী সংবাদ জগতৰ লগত যিখিনি জড়িত বা আমাৰ নলবাৰী সাংবাদিক সন্থাৰ সভাপতি মই মুখ্য সম্পাদক ডাঙৰীয়াক মই আহ্বান জনাইছো আৰু অনুৰোধ কৰিছো যে এইবিলাক বস্তুৰ ওপৰত আপোনালোকে অলপ চোৱা চিতা কৰক। কাৰণ যোনে তোনে নলবাৰী এতিয়া যিটো উন্নয়ন হৈ আছে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত মল্ল বৰুৱাদেৱৰ নেতৃত্বত যি উন্নয়নৰ সোঁত বৈছে, তাক কোনোবা জেগাত আপোনালোকে ৰোধ কৰাৰ কাৰণে যি চেষ্টা বা প্ৰচেষ্টা হাতত লৈছে সেইটো ইমান সম্ভৱ নহয়। কাৰণ এটা সপোন নলবাৰীক লৈ কোনোবা এজনে সপোন দেখিছে, ভাল এটা সপোন, আৰু তেওঁৰ সপোনক দিঠকত পৰিণত কৰাৰ কাৰণে আমাৰ নিচিনা বা নলবাৰী সেনেকুৱা বহুত সমাজ জীৱনৰ লগত জড়িত বহুখিনি মানুহ তেওঁৰ লগত জড়িত হৈ আছে। গতিকে আমি নলবাৰীৰ যিটো উন্নয়ন, সেই উন্নয়নক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছো। আৰু আমি সকলোৱে জয়ন্ত মল্ল বৰুৱাদেৱৰ লগত জড়িত হৈ আছো। ইমান সুন্দৰ এখন ব্ৰিজ তেখেতে উপহাৰ দিছে, তাৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। তেনেকুৱা উড়ান সেতুত কোনো ধৰণৰ ফাট মেলা নাই। খুব সুন্দৰকে আপোনালোকে ভিডিঅ' ফুটেজ লওক, ওপৰৰ পৰা অলপ তলৰ পৰা অলপ, গোটেইখিনি খুব সুন্দৰকে হৈছে আৰু কামত কোনো কম্প্ৰমাইজ নাই। মুষ্টিমেয় এটা সংগঠনৰ হয়, এটা মুষ্টিমেয় এটা সংগঠনৰ কিছুমান ব্যক্তিৰ এইটো এটা আপুনি চাল বুলি ক'ব লাগিব। তেওঁলোকে বাৰে বাৰে প্ৰয়াস কৰিছে, তেওঁলোকৰ এতিয়া কাম নাই, আচলতে ক'ব গ'লে কাম নাই। গতিকে কিবা এটাততো ব্যস্ত থাকিব লাগিব। নলবাৰীৰ ফালৰ পৰা আহি যেতিয়া আমি নেশ্যনেল হাইৱেৰ পৰা আমি ওলাই যাওঁ, তাত যিখিনি স্পীড ব্ৰেকাৰ হৈছে খুব ধুনীয়াকে হৈছে। আপুনি নামি যোৱাত স্পীড ব্ৰেকাৰত কোনো প্ৰব্লেম নাই, আছে। আমাৰ নলবাৰী সমাজ ব্যৱস্থাৰ লগত জড়িত বা নলবাৰী সমাজ জীৱনৰ লগত জড়িত মানুহখিনিয়ে সেই কথাটো গম পায়। আপোনালোকে এতিয়া নলবাৰীৰ ফালে নামি অহা সেই কাঠটোত আপোনালোকে উঠক, উঠি ভিডিঅ' লওক। প্ৰত্যেক 2 মিনিটৰ মূৰে মূৰে বিপৰীত দিশৰ পৰা ৰং চাইডেৰে 4ৰ পৰা 5খন গাড়ী আপোনালোকে প্ৰত্যেক 2 মিনিটৰ মূৰে মূৰে দেখা পাব। আৰু যেতিয়া তেওঁলোকে ৰং চাইডেৰে আহি ব্ৰিজখনত ওপৰত উঠিব চেষ্টা কৰিব, ডেফিনেটলি তাত এক্সিডেণ্ট হ'বই। সেইটো কোনো ৰোধ কৰিব নোৱাৰে। আপুনি তাত যি বেৰিকেড নলগাওক কিয়, ৰোধ নহয়। আমি শুধৰণি হ'ব লাগিব প্ৰথম, যে আমি ৰং চাইডৰ পৰা আহি আমি ব্ৰিজখনত উঠিব নালাগিব। আৰু ব্ৰিজখনত যেতিয়া ৰং চাইডৰ পৰা উঠিব, তেতিয়া তাত থকা যিখিনি স্পীড ব্ৰেকাৰ সেইখিনি অকণমান উঠি যোৱাত অসুবিধা পাবই। কিন্তু নামি যোৱাৰ ফালৰ পৰা যদি আপুনি ৰাইট চাইডেৰে নামি যায়, তেতিয়াহ'লে তাত কোনো অসুবিধা নাপায়। গতিকে সেইটো এটা ভুল বাৰ্তা। সেনেকুৱা বাৰ্তাই আমাৰ নলবাৰী সমাজ জীৱনক ক্ষতি কৰিব। আৰু সেই ধৰণৰ কাৰ্যকলাপৰ পৰা আমি প্ৰতিটো সংগঠনক, প্ৰতিজন মানুহক কোনে কি দল কৰিছে, কোনে কি কৰিছে তাক ক'ব লগা নাই। যোনে যি কৰে কৰক, কিন্তু তেনেকুৱা ধৰণৰ এই যিটো অপ্ৰীতিমূলক যি কাৰ্যকলাপ, তাৰ পৰা দূৰত থাকিবলৈ আমি আহ্বান জনাইছো।